নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। প্ৰিয় দৰ্শক, যোৱাকালিৰ IPLৰ এক গুৰুত্বপূৰ্ণ মেচত ৰাজস্থান ৰয়েলছে 50 ৰানত জয়ী হৈ হৰুৱালে শক্তিশালী পাঞ্জাৱ কিংছক। ৰিয়ান পৰাগ, য়শস্বী জয়ছৱাল, সঞ্জু চেমছনৰ বেটিং আক্ৰমণত আৰু জফ্ৰা আৰ্চাৰৰ বলিং আক্ৰমণত ঘৰৰ মাটিতে মুখ থেকেচা খালে পাঞ্জাৱ কিংছ। চলিত IPLৰ এখন মেচত পৰাজয় বৰণ কৰে পাঞ্জাৱ কিংছে। শক্তিশালী দলটিক হৰুৱাই ৰাজস্থান ৰয়েলছে। ৰাজস্থান ৰয়েলছৰ দলটিয়ে এনেদৰে সুন্দৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে IPL 2025ত। প্ৰথমতে বেটিং কৰে ৰাজস্থান ৰয়েলছ। দলীয় স্ক'ৰৰ মূলতে আছিল য়শস্বী জয়ছৱালৰ 67 ৰান, সঞ্জু চেমছনৰ 38 ৰান আৰু ৰিয়ান পৰাগৰ বিধ্বংসী 43 ৰান 25টা বলতে। ৰিয়ান পৰাগৰ সুন্দৰ বেটিং কালি আমি দেখিবলৈ পালোঁ। 3টা 6 আৰু 3টা 4এৰে 172 ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰিছে। নট আউট হৈ থাকে সুন্দৰভাৱে বেটিং কৰে, দলটিক আগুৱাই লৈ যায়। 205 ৰান কৰে ৰাজস্থান ৰয়েলছৰ দলটিয়ে, 4টা উইকেট হেৰুৱাই, অৰ্থাৎ 206 ৰানৰ লক্ষ্য বান্ধি দিয়ে পাঞ্জাৱ কিংছৰ আগত। এতিয়া পাঞ্জাৱ কিংছৰ বেটিঙত যদি আমি ক'বলৈ যাওঁ, নেহাল ৱেডেৰাই সৰ্বাধিক কৰে 62 ৰান, তাৰ পাছতে মেক্সৱেলে 30 ৰান কৰে আৰু বাকী বেটছমেনসকল বিশেষ সফল হ'ব নোৱাৰিলে। গতিকে নিৰ্ধাৰিত অৰ্থাৎ 20 অভাৰত 155 ৰানত 9টা উইকেট দখল কৰি 155 ৰানতে ইনিংছ সামৰিব লগা হয়। অৰ্থাৎ আপোনালোকে গম পালে যে 50 ৰানতে ৰাজস্থান ৰয়েলছে জয়লাভ কৰে মেচখনত।